হাজোমণ্ডল বিজেপিৰ সাংগঠনিক তৎপৰতা আগন্তুক বিধানসভা নিৰ্বাচনত বাংলাদেশৰ এজেণ্ডাৰ দলক ৰাইজে উৎখাত কৰিবলৈ দৃঢ় সংকল্প লৈছে বিজেপি উত্তৰ কামৰূপ জিলাৰ প্ৰভাৰী জুৰি শৰ্মা বৰদলৈ। আগন্তুক 2026 বিধানসভা নিৰ্বাচনক লৈ বিশেষ তৎপৰতা দেখা গৈছে নৱগঠিত হাজো শুৱালকুছি বিধানসভা সমষ্টিৰ হাজো মণ্ডলৰ দলীয় কাৰ্যকৰ্তাসকলৰ মাজত। ইয়াকে লৈ আজি নৱগঠিত হাজো শুৱালকুছি বিধানসভা সমষ্টিৰ বামন্ত্ৰী তৰুণ সংঘ আৰু পুথিভঁৰালৰ সভাগৃহত অনুষ্ঠিত হয় সাংগঠনিক সভাখন। উত্তৰ কামৰূপ জিলাৰ প্ৰভাৰী জুৰি শৰ্মা বৰদলৈ সভাত উপস্থিত থাকি দলীয় কৰ্মীসকলক উদ্দেশ্যি ভাষণৰ জৰিয়তে আগন্তুক 26 নিৰ্বাচনৰ বাবে সাংগঠনিক তৎপৰতাৰে সাজু হ'বলৈ আহ্বান জনায়। আগন্তুক বিধানসভা নিৰ্বাচনত বাংলাদেশৰ এজেণ্ডাৰ দলক ৰাইজে উৎখাত কৰিবলৈ দৃঢ় সংকল্প লৈছে বুলি প্ৰভাৰীগৰাকীয়ে উল্লেখ কৰে। এই সাংগঠনিক সভাত বিজেপিৰ জ্যেষ্ঠ নেতা প্ৰকাশ চন্দ্ৰ দাস, উত্তৰ কামৰূপ জিলা বিজেপিৰ সভাপতি ভাস্কৰ কলিতা, উপসভাপতি বিপুল দাস, হাজোমণ্ডল বিজেপিৰ সভানেত্ৰী দীপাঞ্জলি ডেকা দাসক ধৰি বিভিন্ন পৰ্যায়ৰ কাৰ্যকৰ্তা উপস্থিত থাকে। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, বটদ্ৰৱা লাইভ। বিৰোধী দল কংগ্ৰেছৰ নিচিনা দেশদ্ৰোহী মন্তব্য কৰা বা দেশদ্ৰোহী যিবোৰ ব্যক্তি ৰাজনীতি কৰি আছে, যোনে কুকুৰক বেছি মহত্ব দিয়ে মানুহতকৈ বেছি, যিটো দলৰ নেতাই, সেই দলৰ কেতিয়াও হাজো শুৱালকুছিৰ নিচিনা আমাৰ খিলঞ্জীয়া মানুহ য'ত আচলতে তেওঁলোকৰ আধিপত্য আছে, তেনেকুৱা জাগাত কেতিয়াও বিৰোধী দল বা কংগ্ৰেছ বা বেলেগ দলৰ কেতিয়াও কোনো ধৰণৰ সঁহাৰি নাপায়। আৰু য'ত আমি গৌৰৱ গগৈৰ কথা কওঁ, দুদিন পিছত আপোনালোকে গম পাব তেখেত যে পাকিস্তানৰ এজেণ্ট। পাকিস্তান, বাংলাদেশ যিবোৰ আমাৰ দেশৰ শত্ৰু দেশ আমাৰ ভাৰতৰ, তেনেধৰণৰ দেশৰ এজেণ্ডা লৈ অহা নেতৃত্বক কেতিয়াও সঁহাৰি নিদিয়ে। আমাৰ উত্তৰ কামৰূপৰ আটাইকেইটা সমষ্টিত কেতিয়াও গোটেই অসমখনতে নিদিয়ে, তেওঁলোকে সঁহাৰি নাপায়। কিন্তু এইকেইটা য'ত মই এতিয়া কাম কৰি আছোঁ, আমাৰ গোটেই দলৰ কাৰ্যকৰ্তা আজি আপোনালোকে দেখিছে হাজত আমি আহিছোঁ, ইয়াতে আটাইবোৰে একত্ৰিত হৈছে যে কোনো ধৰণৰ বিৰোধী দলক বা বিৰোধী শক্তিক আমি মূৰ তুলি উঠিবলৈ নিদিওঁ। আৰু সেয়াই হৈছে আজিৰ আমাৰ কাৰ্যকৰ্তাৰ প্ৰতিজ্ঞা। আৰু আমি নিজৰ দেশৰ স্বাভিমান, নিজৰ অসমৰ স্বাভিমান গৌৰৱক বচাই ৰাখিবৰ কাৰণে ভাৰতীয় জনতা পাৰ্টিক আৰু বেছি শক্তিশালী কৰিম। হাজো মণ্ডল ভাৰতীয় জনতা পাৰ্টিৰ বিশেষ সাংগঠনিক সভাৰ লগতে আত্মনিৰ্ভৰ ভাৰত আৰু বিশেষভাৱে ভাৰতীয় জনতা পাৰ্টীৰ হাজো মণ্ডলৰ বিভিন্ন স্তৰৰ কাৰ্যকৰ্তাসকলক লৈ আজি বিশেষ কৰ্মশালা হৈছে। আৰু ইয়াত বিশেষভাৱে সংগঠনক অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত আমাৰ উত্তৰ কামৰূপ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰভাৰী জুৰি শৰ্মা বৰদলৈ, উত্তৰ কামৰূপ ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি ভাস্কৰ কলিতা সহিতে জ্যেষ্ঠ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলৰ উপস্থিতিত আগন্তুক দিনত ইয়াৰ সংগঠন যাতে অধিক শক্তিশালী হয় তাৰ কাৰণে বিভিন্ন দিশত আলোচনা কৰা হৈছে। আৰু ভাৰতীয় জনতা পাৰ্টীৰ হাজো মণ্ডলৰ প্ৰত্যেকজন কাৰ্যকৰ্তাই আগন্তুক যি নিৰ্বাচন আছে, বিধানসভা নিৰ্বাচন, এই নিৰ্বাচনত নিজৰ নিজৰ যিখিনি দায়িত্ব সেইখিনি সুন্দৰভাৱে কৰাৰ ক্ষেত্ৰত সকলোৱে সংকল্প লৈছে। আৰু আগন্তুক 2026 চনৰ যি নিৰ্বাচন, এই নিৰ্বাচনত হাজো শুৱালকুছি যি সমষ্টি, এই সমষ্টিত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰত্যেকজন কাৰ্যকৰ্তাই মুখ্যমন্ত্ৰীৰ হাত শক্তিশালী কৰাৰ ক্ষেত্ৰত সকলোৱে দিনে নিশাই অহৰ্নিশাই কষ্ট কৰি দলক শক্তিশালী কৰাৰ কাৰণে আজি সংকল্প লৈছে। হাজো মণ্ডলৰ অন্তৰ্গত বিভিন্ন স্তৰৰ জ্যেষ্ঠ লগতে বিভিন্ন বিষয়ববত থকা পঞ্চায়ত প্ৰতিনিধি সকলোৱে আজি এই সভাত উপস্থিত হৈছিলে। সকলোৱে সংগঠনৰ দিশটো, সংগঠনৰ ভেটি অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত অধিক গুৰুত্ব আৰোপ কৰিছে। কাৰণ এই 2026 চনৰ নিৰ্বাচনত কংগ্ৰেছে যিমানে যি নকওক, ভাৰতীয় জনতা পাৰ্টীৰ যি সাংগঠনিক ভেটি, এই ভেটি লগত কেতিয়াও ফেৰ মাৰিব নোৱাৰে। চাওক, আমাৰ দলীয় কাৰ্যকৰ্তাসকল সদায় উৎসাহী আৰু বিজেপি সদায় প্ৰস্তুত হৈ থাকে নিৰ্বাচনৰ কাৰণে বা যিকোনো আমাৰ সাংগঠনিক যিকোনো কাৰ্যসূচী থাকে তাতে আমাৰ কাৰ্যকৰ্তা সদায় উৎসাহী।
আৰু নিৰ্বাচন আহিছে, নিৰ্বাচন সমাগত, আৰু আমি বিজেপিৰ দলৰ আটাইবোৰ কাৰ্যকৰ্তা নেতৃবৃন্দ চবেই একেবাৰে প্ৰস্তুত হৈ আছোঁ। আৰু আমি এইবাৰ একেবাৰে বিশ্বাসী যে হাজো শুৱালকুছি মণ্ডল আমি খুব শুৱালকুছি সমষ্টি খুব সুন্দৰভাৱে আমি জয়যুক্ত হ'ম আৰু খুব ভাল প্ৰাৰ্থী আমি পাম এই সমষ্টিটোত। আৰু আমাৰ গোটেই উত্তৰ কামৰূপ জিলাৰ সভাপতিকে ধৰি বা বিষয়ববীয়াসকল যথেষ্ট তেখেতে নিষ্ঠাৰে তেওঁলোকে কাম কৰি আছে। আৰু আমাৰ যিগৰাকী এতিয়া বিধায়িকা আছে সুমন হৰিপ্ৰিয়া বাইদেউ, তেখেতেও খুব ভালকৈ কাম কাজ কৰি আছে। কিন্তু পুনৰ নিৰ্ধাৰণৰ পিছত এইটো অলপ আমাৰ বেলেগ হৈ গ'ল সমষ্টিটো, আৰু ৰিজাৰ্ভ কেটেগৰীত গৈছে। এতিয়া যিজনেই ব্যক্তি হ'ব তেখেতক জয়যুক্ত কৰোৱাত আমাৰ আটাইবোৰ কাৰ্যকৰ্তা উঠি পৰি লাগিছে। আৰু আমাৰ সংগঠনো আগতকৈ আৰু বেছি সবল হৈছে, আগতেও সবল আছিল, এতিয়া আৰু বেছি সবল হৈছে। আৰু আমি জানো যে বিজেপিয়ে ৰাইজৰ কাৰণে কাম কৰিছে, বিজেপিয়ে সদায় ৰাইজৰ হকে মাত মাতি আহিছে। সেইটো আমাৰ দলৰ নেতৃত্বই নিৰ্ণয় কৰিব। এতিয়ালৈকেতো আমাৰ মিত্ৰজোঁট আছে বা আমি মিত্ৰতাৰে চৰকাৰখন চলি আছে, আৰু পিছলৈ কি হয় সেয়া পিছত নিৰ্ণয় কৰিব। আৰু আজি চাওক, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যথেষ্ট আঁচনি লাভ কৰিছে ৰাইজে। আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যিকেইজন ব্যক্তিয়ে বা এজিপিৰ দলৰ লগত বা আমাৰ এতিয়া BPFৰ লগত এটা মিত্ৰতা এটা হৈছে, তেনে ক্ষেত্ৰত আমাৰ দলৰ সিদ্ধান্ত হ'ব, তাতে মই বা আমাৰ কাৰ্যকৰ্তাৰ কোনো আপত্তি নাথাকে। আৰু শীৰ্ষ নেতৃত্বই, কাৰণ NDAৰ নিৰ্ণয়টো আমাৰ অসমতো ল'ব নোৱাৰে, NDAৰ নিৰ্ণয়টো সিদ্ধান্তটো ৰাষ্ট্ৰীয় পৰ্যায়ত ল'ব। আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া, JP নাড্ডাজী, অমিত শ্বাহ ডাঙৰীয়া, তেখেতসকলে এটা নিৰ্ণয় ল'ব, দিলীপ শইকীয়া ডাঙৰীয়া বহিব, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বহিব, আৰু তেতিয়া যি নিৰ্ণয় হ'ব সেয়া আমাৰ আটাইবোৰ কাৰ্যকৰ্তা, আমিও কাৰ্যকৰ্তাই, আমি কাৰ্যকৰ্তাসকলে মানি ল'ম। খালি আমাৰ এটাই মূল উদ্দেশ্য, অসমৰ স্বাৰ্থত ভাৰতৰ বিকাশ, এয়ে আমাৰ মূল মন্ত্ৰ। আৰু এয়া হৈছে আমাৰ নেতৃত্বৰো লক্ষ্য যে অসমখনক নিজৰ স্বাভিমান ৰক্ষা কৰি ভাৰতীয় জনতা পাৰ্টীয়ে নিশ্চয় আগুৱাই লৈ